Hi everyone, welcome back to my channel. আজি ৰাতিপুৱা বনাই আছো খাবলৈ ৰুটি আৰু ৰুটি মানে বনাই হৈছে অলৰেডি আৰু দুখনমান বনাবলৈ বাকি আছে তাকে পটাপট ৰুটি কিখন বনাই লও আৰু আজি ৰুটিৰ লগত খাবৰ কাৰণে বনাইছো ঘুগুনি আৰু মানে স্কুল বন্ধ হোৱাৰ পা তেনেকে ৰুটিটো খোৱা কমি গৈছে যে হেতু কাৰণে আজি বুলে একদম পুৰা ৰুটি বনাইছো আৰু এফালে মটৰৰ ঘুগুনি গৰম গৰম ৰেডি আৰু একেবাৰে মানে কুকাৰতে মানে পিয়াজ গুটেখিনি ভাজি কৰি লৈ ডাইৰেক্ট সিটি মাৰি দিছো আৰু এফালে মোৰ সব বনাই ৰেডি হৈ গল আৰু ঘুগুনি লৈ ললো আৰু বেছি একদম মা মছলা দিয়া না সিম্পল কে বনাইছো আৰু ৰুটি পুৰি আমাৰ বেছি ভাগ তেনেকে খোৱা নহয় যে এটো কাৰণে ৰুটি ঘুগুনি পিয়াজ এনেকে দি পেলাই বলো চাহ একাপ আচাৰ অকনৰ লগতে খাই লম আৰু পটককে খাই গৈ লম আৰু ভিডিওটো চাই থাকক চাই থাকিলে দিনটো কি কত কৰো মেলো তেতিয়া গম পাই থাকিব এফালে জনি টিকলি উঠি আহিছে খোৱাপা টিকলিকৰ চাৰ্জ আছে নে নাই টিকলিকৰ হা আহা মুখখন ধুৱাই দিংগে তাৰছত ৰুটি খাব লাগিব নহয় হা ৰাতিপুৱা সময়ত টিকলিকৰ চাৰ্জ নাই আৰু লগতে মোবাইলটো মই লৈ ললেতো টিকলিকৰ আৰু চাৰ্জ নাইকিয়া হৈ যায় আৰু চাবলৈ পালে চাৰ্জ আহি যাব টিকলিকৰ মই কুচলে যাম বেয়া কথা কৈছে টিকলিকে দেই দুপৰীয়া এফালে বনাবৰ কাৰণে লৈছো কলমৌ শাক কিনাখন বায়ে যে আনিছিলে এখিনি অকন শুকাই গৈছে একাকে ধুই পখালি ললো তাকে এখিনি মিহিমিকে কাটি লও আৰু এফালে লগতে এফালে তিতা কেৰেলা কেটামান আছে এগিলা তিয়াই ৰাখিছো আকে এখিনি অকমান ভাজিম আৰু কেডেলমান কলমৌ এফালে পানী দি পেলাই এয়া মানে ৰাখি দিছো হিপা উলালে দুদিন মানৰ পিছত আকৌ বস্তা ৰুই দিব লাগিব এফালে একিডাল আৰু লগতে পটককে এখিনি কাটি লও লগতে এফালে দাইল পাতি দিলো দাইলতে ভাতকেলা সাতকেলা দি দিছো ভাতটো বহাই দিলো আৰু এফালে আনাৰস এটা আছে তাকে এটো কাটি পেলাম জেলি বনাম বুলি ভাবিছিলো তাকে এটা জেলি বনাবলৈ সময় নহব আৰু দুটামান আছে তাকে দুটা পকা নাই এটুকে পকিছে এটুকে পটককে কাটি লম আনাৰসটো কাটি ললো বাকি এফালে সবজি তবজি কাটা নাই অকন পিছত কাটিম আগতে এফালে টিকলিকক দিয়া হংগে এফালে খাইজনি টিকলিক টিকলিক কি কইছা পাইনাপল টিকলিকে ভাল পায় ন খোৱা ওহো এফালে ভিডিও কই থাকুতে থাকুতে টিকলিকৰ মুখত লাগা জায়গা হলনি কপালতে লাগি গল ল ল ল ল এজনী টিকলিক টিকলি টিকলিক টিকলিকক খং উঠিছে নেকি কত গল টিকলিকক খং উঠিছে এইজনী বেয়া কথা কৈছে ভাত কেলা গোটা গোটাকে ফ্ৰাই কৰিলো লগতে এটা অমলেট বনালো আৰু এফালে তিতা কেলা কোন ভাজিবলৈ বাকি আছে আৰু এটো সাইডে এফালে দাইল হৈ গল দাইলতে দি দিলো কঠাল গুটি আৰু এটো সাইডে একন বনাই আছো কলমৌ শাক ভাজিকন এখিনি হৈছে ইয়া এখিনি হলে ইয়াতে তেতিয়া একন তিতা কেলা কোন ভাজি দিম আৰু লগতে এফালে মগুদালিখিনি বইল কৰি ললো আৰু এফালে কলমৌ আলু এখিনি নহৰু কমান দি পেলাই ভাজি বনাইছো हाफ केजी स्पाइडरमैन केक এটা বনাবলৈ লৈছো আৰু কেকটো অলৰেডি ডিমোল কৰি ললো আৰু লগতে এফালে ঠাণ্ডাও হৈ গল পটাপট কেকটো কাটি লওঁ তিনটা লেয়াৰত আৰু এটো হাফ কেজি বনাবলৈ লৈছো আৰু লগতে এফালে ক্ৰীম খিনিও বিট কৰি লোৱা ৰেডি হৈ গল পটককে কেকটো আগতে তিনটা লেয়াৰত কাটি লওঁ আৰু এফালে এখন পেলেট নাইফখনৰ সহায়তে পটককে কাটি লওঁ পেলেট নাইফেৰেও কাটিবলৈ সুবিধা হয় বা নহলে কাপোৰ চিলা যোনটো আমাৰ গুলি খুটা থাকে যে সেটুদিও কাটিবলৈ সুবিধা হয় কিন্তু মই এখন দিয়ে কাটো যেনিবা পেলেট নাইফখনৰে তাকে পটাপট মই কাটে আগতে তিনটা লেয়াৰত পটককে কাটি লওঁ কেকটো কাটিবলৈ লৈছো এখন পেলেট নাইফ আৰু পেলেট নাইফখনৰো কাটিব পাৰি মই আগতে কৈছো বা নহলে গুলি খুটা দিও কাটিব পাৰি আৰু মোৰ কাৰণে সুবিধা হয় মানে পেলেট নাইফখনৰে আৰু মই কেকটো কাটিবলৈ লৈছো তিনটা লেয়াৰত আৰু মই তিনটা ডিজাইনৰ কেক বনাইছো কিন্তু এটাৰহে আইচিং কৰি দেখুৱাইছো লাষ্টত মই বাকি গিটাৰ ডিজাইন কিটা দেখুৱাই দিম আৰু আইচিং কৰাটো সব ভিডিওতে একে সেকানে মানে দেখুৱাই থকা নাই গুটে গিটা হাফ কেজিৰে কেক আৰু পটককে মই তিনটা লেয়াৰ কাটিলো আৰু কেকটো অলপ গৰমে গৰমে কাটিছো কাৰণে একদম খুব বেছি সফট হৈ আছে হেতু কাৰণে মানে একদম সাৱধানে কাটিছো আৰু কেক বনালে মানে পৰাপক্ষত পাৰিলে অলপ মানে ঠাণ্ডা কৰি লৈ তাৰ পিছত কাটিলে মানে কাটিবলৈ সুবিধা হয় কেকটো তিনটা লেয়াৰত কাটি ললো আৰু এটা পটাপট কেকটো আইচিং কৰো আৰু অকন পাৰিলে বাও আইচিং কৰা দেখুৱাই যাম কিনাখন মাজতে এটা ভিডিও দেখুৱাইছিলো কেকৰ আইচিং কৰা তাকে গুটেখিনি কিমানখিনি দেখুৱাব পাৰো নৰো তাকে চাই লওঁ
ভিডিঅ'টো চাই থাকিলে তেতিয়া গম পাই থাকিব। আৰু কেক বৰ্ডখন আগতে লগতে ক্লিনকৈ ল'লোঁ। স্পাইডাৰমেন কেকটো বনাই পেলাই ৰেডি হৈ গ'ল আৰু নামটো লিখা নাইকিয়া। নামটো মানে কি অলপ সময় সেট কৰি পেলাই তাৰপিছত ডেলিভাৰী দিয়া সময়ত তেতিয়া নামটো লিখি দিম। সেইকাৰণে ডিজাইনটো বনাই লৈ পেলাই লগতে আপোনালোকক দেখাই লওঁ। আৰু বাকীকেইটা কেকো মোৰ বনাই ৰেডি হৈ গ'ল। সেইকাৰণে মানে আইচিং কৰা নেদেখুৱালোঁ আৰু ডাইৰেক্ট ডিজাইনকেইটা দেখুৱাম। এইফালে লগতে মোৰ নামকেইটা লিখা হৈ গ'ল। আৰু ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটা ডিজাইনটো মই আগতে মানে কেকটো বনাইছিলোঁ, কিন্তু মানে ভিডিঅ' অকণমান থৈ দিছিলোঁ, কিন্তু ইয়াত এড কৰা নহ'ল যে, সেইকাৰণে আজিয়ে মানে ডিজাইনটোৰ সৈতে অকণ ইয়াতে ক্লিপটোকে এড কৰি দিছোঁ। এইটো এটা বনাইছিলোঁ হাফ কেজিৰে হয়, গোটেইকেইটাকে হাফ কেজিৰে হয়। আৰু এইটো চকলেট কেক বনাইছিলোঁ। আৰু এইটো নতুন ডিজাইন এটা ট্ৰাই কৰিছোঁ। গোটেইকেইটা ডিজাইন আপোনালোকে ভিডিঅ'টো চাই পেলাই ক'ব কোনটো মানে কেকৰ ডিজাইন বেছি ভাল লাগিছে। আৰু এইফালে নাম চাম লিখি লৈ পেলাই ৰেডি হৈ গ'ল। আৰু এটা লাষ্টৰ ইটো কেকৰ ডিজাইন দেখুৱাই আছোঁ। আৰু লগতে বোলো ডিজাইনবোৰ আপোনালোকক বনালে অকণ শ্বেয়াৰ কৰোঁৱেই যে। আৰু মই বনোৱা কেকবোৰ কেনেকুৱা হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইটো মানে চকলেট কেকটো নিবলৈ আহিছে মানে, সেইকাৰণে পটাপট বক্সিং কৰি লওঁ। আৰু এই ডিজাইন বাৰু কেকটো আগতে ডেলিভাৰ দি লওঁ, তাৰপিছতে বাৰু দেখাই আছোঁ। আৰু এইটো এটা কেক, এইটো মানে ডিজাইন চিজাইন বনাই কৰি লৈ কমপ্লিট হৈ গ'ল। খালি মানে নাম আৰু হেপী বাৰ্থডেটো লিখা নাইকিয়া। আমাৰ গোটেইকেইটা ডিজাইন মানে আজি মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আৰু সদায় একেকেইটাকে ডিজাইন বনাই থাকিলে ভালো নালাগে যে, সেইকাৰণে মাজে মাজে অকণমান চেঞ্জ কৰি বনালে ভালো লাগে। আৰু তিনিওটা ডিজাইনৰ ভিতৰত কোনটো আপোনালোকৰ বেছি ভাল লাগিছে জনাবলৈ নাপাহৰিব। আবেলি এতিয়া মানে 5:30মান বাজিবলৈ হৈ গৈছে। আৰু মানে ঘৰলৈ আহিব আলহী, দুপৰীয়া ভাত খাওঁতে মানে খবৰ দিছিলে। সেইটো কাৰণে মানে একেবাৰে গোটেইখিনি মানে আজৰি হৈ কৰি লৈ লগতে অলপ চলপ মানে আগবঢ়াই কৰি থৈছোঁ। আৰু এইফালে অকণমান বনাই দিলোঁ ঘুগুনি, আৰু লগতে আটা চাটা চব মাৰি কৰি লৈ ৰেডি কৰি থৈছোঁ। খালি মানে আহিলে গৰমে গৰমে বনাই দিম। আৰু 5:30 অলৰেডি বাজি গ'ল। আহি পাবহি চাগে, কেইটা বজাত মানে আহিব গমো নাপাওঁ। কাৰণে অলপ চলপ মানে কামখিনি আগবঢ়াই কৰি থৈ লৈ একে আজৰি হৈ মুখ হাত ধুই লগতে মানে কাপোৰযোৰ একে সলাই কৰি লৈ আজৰি হৈ ল'লোঁ। আৰু এনেকুৱা গৰম উঠিছে নহয়, তাকে ঘুগুনিকণ একেবাৰে বনাই দিলোঁ। লগতে আটাকেইটা মাৰি কৰি থৈ দিছোঁ। আৰু এওঁ গৈছিলে বজাৰলৈ, তাকে ইটো সিটো কিবা কিবি আনিছে, তাকে এইখিনি উলিয়াই কৰি লওঁ। আৰু আলহী মানে কোন আহিব ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাই থাকিব। আৰু এইফালে দুপৰীয়া দৌৰা দৌৰি কৰি থকাৰ মাজত আৰু তেনেকৈ ভাত পানী খাই তাৰপিছত ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে, আৰু একদম কেক চেক বনোৱাত লাগি গ'লোঁ যে। আৰু ইটোৰ পিছত বেক টু বেক মানে একেলগে দুটা হৈ গ'ল। আৰু গৰমত মানে দিগদাৰেই, আৰু চৰ্দিও লাগিছে নেকি, মাত চাটো ভাঙি অৱস্থা নাই। আৰু আলহী আহি পাই গ'লহি। আৰু এইফালে মই মানে পটাপট ধোৱানো লুচিকেইখন বেলি পেলাই বনাবলৈ লাগিছে। এইফালে ঘামি জামি অৱস্থা নাই। আৰু আহিছে আলহী কোন প্ৰিয়াংশী। প্ৰিয়াংশীও কিবা কিবি ভিডিঅ' কৰি আছে ন প্ৰিয়াংশী? মোৰ আকৌ ঘূৰাব নালাগে, মই এডিটো কৰিব নালাগে, মই ডাইৰেক্ট এনেকৈ
এফালে আহিছে প্ৰিয়াংশী, তাৰপিছতে বৌ আহিছে আৰু প্ৰিয়াংশীহঁতৰ আইতা আহিছে ন। আৰু এইফালে পটাপট লুচি কেইখন বনাই লওঁ আৰু ঘুগুনি হৈ গ'ল, তাকে পটাপট পুৰি কেইখন বনাই লওঁ আৰু বৌহঁতৰ লগত মানে আহি পাওঁতে চৰ্বত তৰ্বত দি কৰি এইফালে বনাবলৈ লাগিলোঁ, দেখুৱাবলৈ মানে হোৱাগেই নাই, ধুমাধুম বনাবলৈ লাগি গ'লোঁ যে। আৰু এইফালে অলৰেডি কেইটা 6:30 বাজিবলৈ হৈ গ'ল আৰু এইফালে প্ৰিয়াংশী টিকলিক দুইজনীয়ে খেলি আছে। এইফালে পুৰি ভাজি আছোঁ, এইফালে কেইখনমান হৈ গ'ল আৰু এইটো চাইডে এইফালে ভাজি আছোঁ, লগতে এইখিনি বাকী আছে। আৰু এইফালে গৰম গৰম পুৰি ৰেডি হৈ আছে আৰু লগতে এইখিনি ঘুগুনিখিনি ৰেডি। আৰু এইফালে যেনি প্ৰিয়াংশী প্ৰিয়াংশী টিকলিক দুইজনীয়ে পাই একদম পূৰা ফূৰ্তি ন টিকলিক। হা অকণ আন্ধাৰ আন্ধাৰ আহিছে কিয় জানো। আৰু আজি মই ইউটিউবাৰ আৰু ভিডিঅ' কৰি আছে প্ৰিয়াংশীয়ে। ঘুগুনি তৈয়াৰ। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ন। শ্বেয়াৰটো বিশেষকৈ কৰিব। আৰু এইপিনে টিকলি মই গৰম গৰম পুৰি ৰেডি কৰি আছোঁ। এইফালে পুৰি বনাই পেলাই ৰেডি হৈ গ'ল, পুৰি ঘুগুনি মিঠাই। হা বৌয়ে আগতীয়াকৈ ক'লে সোধা আগতে। অঁ আলহী এইফালে চিনাকি আলহী, এইফালে বৌ প্ৰিয়াংশী আৰু এইফালে বৌ মাক খুৰী, এইফালে লগতে টিকলি। খাই লওক তাৰপিছতে। হা অঁ চোৱাহে কথা আৰু এইফালে খুৰীয়ে চায়ে থাকে মোৰ ভিডিঅ' ন খুৰী। অঁ চাই থাকে। অঁ 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 বৌহঁতৰ গোটেইখিনি বস্তু দেখিয়ে থাকে আৰু খাই লওক আৰু দিয়া। আলহীক খুৱাই বোৱালে পঠোৱা মানে সময় হৈ গ'ল আৰু এতিয়া মই আহিছোঁ পাকঘৰলৈ, মানে পটাপট ভাতকেইটা বনাওঁ আৰু লুচি ঘুগুনি চব খাই কৰি লৈ মানে পেট ভৰিয়ে আছে। তাকে কম পৰিমাণে কেইটামান ভাত অকণমান বনাওঁ, চব্জি তব্জি তেনেকৈ। আৰু আজি শনিবাৰে যিহেতু নিৰামিষে, তাকে অকণমান তাকে পটককৈ বনাই লওঁ আৰু লগতে ব্লগটো সামৰি দিওঁ। দিনৰ পৰা মানে ব্লগটো দীঘলো হৈ গৈ আছে যে, সেইকাৰণে ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।